নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 নৱেম্বৰ। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। কালি পুৱা 10:30 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা। অৰুণোদয় 2.0 প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা প্ৰদান কৰা হ'ব। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তি 2000 নহয় 4000 কোটি টকা প্ৰদান কৰিব। ৰাজ্যৰ আত্মসহায়ক প্ৰতিজন মহিলাক 10000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব একাউণ্টত। ৰেচন কাৰ্ড থাকিলে 10 নৱেম্বৰৰ পৰা লাভ কৰিব চেনি, দালি আৰু নিমখ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ এটা দিন বাকী আছে। হয় বন্ধু বান্ধৱীসকল, কেইটামান ঘণ্টা বাকী আছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধনৰাশি। ধন নাপালে ক'ত কৰিব আপুনি অভিযোগ। 7 অক্টোবৰত যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কালি পাব টকা। আৰু কালি কোনে কোনে লাভ কৰিব টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ একাউণ্টত টকা নাপালে আপুনি দিব পাৰিব অভিযোগ। 10 নৱেম্বৰত অৰুণোদয় আঁচনি একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিব। লগতে পেঞ্চনৰো টকা প্ৰদান কৰিব একাউণ্টত। 10 নৱেম্বৰ হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন। অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। নতুনকৈ আবেদন কৰা আৰু পুৰণি হিতাধিকাৰী সকলোকে প্ৰদান কৰা হ'ব টকা। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প লিংক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিধৱা পেঞ্চন, বৃদ্ধা পেঞ্চন আৰু দিব্যাংগ পেঞ্চন আঁচনি একাউণ্টত এই টকা প্ৰদান কৰিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কালি পুৱা 10:30 বজাৰ লগে লগে এটা ক্লিকতে সকলো একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। যদি আপোনাৰ একাউণ্টত কালি অৰুণোদয় বা অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা নাপায় তেনে ক্ষেত্ৰত আপুনি দিয়ক অভিযোগ। যদি কলটো নালাগে তেনে ক্ষেত্ৰত কি কৰিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। লগতে 7 অক্টোবৰত কোনো অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকলে বেংকত গৈ KYC আপডেট কৰিব লাগিব। যদি আপোনাৰ একাউণ্টৰ KYCটো আপডেট কৰা আছে তেনে ক্ষেত্ৰত ব্লকত যাব লাগিব। ব্লকত গৈ আপোনাৰ নথি পত্ৰ নতুনকৈ আপলোড দিব লাগিব আৰু তেতিয়াহে নতুনকৈ লাভ কৰিব অৰুণোদয়। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণে 21 নম্বৰ কিস্তিক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰিছে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে 2,000 পৰা 4,000 কোটি টকা প্ৰদান কৰিব। আপোনাৰ একাউণ্টত আপুনি কিমান টকা লাভ কৰিব, 2,000 নে 4,000? এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। আপোনাৰ ঘৰৰ পৰা কিমানজন ব্যক্তি পিএম কিষাণ আঁচনিৰ সুবিধা পাই আছে? এটা মাটিৰ নথি পত্ৰৰে যদি এজন বা দুজনে পিএম কিষাণৰ সুবিধা লৈ আছে তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণৰ সুবিধা। যদি দেউতাকৰ মাটিৰ নথি পত্ৰলৈ আপুনি পিএম কিষাণত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি টকা ঘূৰাই দিব লাগিব। চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে KYC কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই সোনকালে KYC কৰক। KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। দেশৰ কোটি কোটি কৃষকে অতি শীঘ্ৰে KYC কৰাই লওক। লগতে লেণ্ড শ্বেয়াৰিং আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাটো বাধ্যতামূলক। 2 দিনৰ ভিতৰতে কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তি টকা প্ৰদান কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ডক লৈ নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰীৰ পৰা অতি ৰেহাই মূল্যত পাব সামগ্ৰী। দালি, চেনি, নিমখ মাত্ৰ 100 টকাতে লাভ কৰিব আপুনি। হয় বন্ধু বান্ধৱীসকল, 1 কেজিকে সামগ্ৰী লাভ কৰিব আপুনি। বৰ্তমান 3বিধ সামগ্ৰীৰ মূল্য 117 টকা।
ইতিমধ্যে দালি চেনি নিমখ ৰেহাই মূল্যত লাভ কৰিছে হিতাধিকাৰীয়ে হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 1 পৰা 10 তাৰিখৰ ভিতৰত চৰকাৰে বিতৰণ কৰিব চাউল আৰু 10 তাৰিখৰ পৰা চৰকাৰে বিতৰণ কৰিব চেনি দালি আৰু নিমখ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে কেৱল এয়াই নহয় ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 টকা পৰ্যন্ত সাহায্য প্ৰদান কৰি আছে আৰু প্ৰতি মাহতে এই সুবিধা পাই থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি ৰেচন কাৰ্ড নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে যিকোনো সময়তে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন pds.assam.gov.in পৰ্টেলৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন যদি আপোনাৰ ৰেচন কাৰ্ড নাই কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাহুল গান্ধী দেশৰ শত্ৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীয়ে দেশদ্ৰোহিতাৰে কাম কৰিছে ৰাহুল গান্ধীক দেশদ্ৰোহী ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীয়ে য'তেই যায় তাতেই অনৰ্থক কথা কৈ ফুৰে ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক দুৰ্বল কৰি পেলাব বিচাৰিছে ভিতৰৰ পৰা ভাৰতক শেষ কৰি পেলাব বিচাৰিছে ৰাহুল গান্ধীয়ে কিয় বাৰে বাৰে বিদেশলৈ যায় তাৰ তদন্ত হ'ব লাগে ৰাহুল গান্ধীয়ে মুখত যি আহে তাকেই কয় ৰাহুল গান্ধীৰ কথা কৈ লাভ নাই ৰাহুল গান্ধীৰ মগজু একেবাৰে খালী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে এজন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰখা নাই হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজপথ কপে ওলাইছিল হাজাৰ হাজাৰ জনতা জনজাতিকৰণৰ দাবীত লখিমপুৰত বিশাল জোৰ সমদল 2026 পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক অন্যথা 2026 প্ৰত্যুত্তৰ দিয়া হ'ব চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰক টাইপাৰ নেতৃত্বত লখিমপুৰত বিশাল জোৰ সমদল আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰখা নাই এনেকুৱাকৈ জনতাই হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আমি ককা আৰু আজু ককাৰ দিনৰ পৰা ইয়াতে আছো আমাক বাছি উচ্ছেদ নকৰিব গোৱালপাৰাত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ হাতত মাটিৰ কাগজ লৈ উচ্ছেদিতৰ হিয়াবৰা কান্দন আমাৰ জন্ম ইয়াতে আমি খহনীয়াগ্ৰস্ত মানুহ নহয় আমাক ইয়াতে ভূমিৰ অধিকাৰ দিয়ক বুলি দাবী জনাইছে উচ্ছেদিত জনতাই গোৱালপাৰা দহিকটাত পুৱাৰে পৰা চলি আছে উচ্ছেদ অভিযানৰ দুখীয়াৰ ছবিয়ে জুৰুলা কৰিলে উচ্ছেদিত ক্ষয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে ভয়ংকৰভাৱে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ক্ৰমত উত্তপ্ত গোৱালপাৰা উচ্ছেদস্থলীৰ পৰিস্থিতি ইয়াই ইউডিএফৰ মুখপাত্ৰ আব্দুল হাইসহ 3জনক আটক কৰা হৈছে উচ্ছেদ অভিযানৰ মাজতে গোৱালপাৰা দহিকটা উত্তপ্ত পৰিস্থিতি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি একাংশৰ প্ৰশাসনৰ কামত বাধা দিয়া কেইবাজনকো কৰা হৈছে আটক হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ওয়াকাপ সম্পত্তি বেদখল কৰি কাৰাগাৰলৈ আৰক্ষী বিষয়া ওয়াকাপৰ ভূমি জব্দ কৰি লাখ লাখ টকা উপাৰ্জনৰ অভিযোগ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ পৰিদৰ্শক সবাৰজিৎ মিশ্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ জামিন বিচাৰি আদালতত মুক্তি খেচা আৰক্ষী বিষয়া সবাৰজিৎ মিশ্ৰৰ আদালতে নাকচ কৰিলে সবাৰজিৎ মিশ্ৰৰ জামিনৰ আবেদন এই কাণ্ডৰ বাবে আৰক্ষী বিষয়াগৰাকীক কৰা হৈছে নিলম্বিত বিষয়াৰ বিৰুদ্ধে থকা প্ৰমাণৰ বাবে জামিন নাকচ আদালতৰ কানপুৰৰ ওয়াকাপ সম্পত্তি বেদখল কৰিছিল সবাৰজিৎ মিশ্ৰই হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে পূৰ্বাঞ্চলৰ জৰিয়তে সবাৰজিৎ মিশ্ৰই সম্পত্তি দখল কৰাৰ তথ্য লাভ কৰিছে আদালতে আৰু ইয়াৰ পিছতে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহক লৈ ৰাহুল গান্ধীয়ে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে কেইবাবছৰ ধৰি ভোট চুৰি কৰি আহিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে বিজেপিলৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে যিটো অভিযোগ উত্থাপিত কৰিছে জনতাই প্ৰথমতে কি ক'ব আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক
প্ৰথমতে আমাৰ হাতত ইয়াৰ প্ৰমাণ নাছিল বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে কিন্তু এতিয়া আমাৰ হাতত তথ্য সহকাৰে প্ৰমাণ আছে ভোট চুৰি কৰি হাৰিয়ানাত চৰকাৰ গঠন কৰিছে বিজেপিয়ে হাৰিয়ানাৰ চৰকাৰ এখন চুৰি কৰা চৰকাৰহে আদানী আম্বানীক লৈ বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধী সাধাৰণ ৰাইজৰ মাটি আদানী আৰু আম্বানীক গতাই দিছে বিজেপি চৰকাৰে দেশৰ প্ৰতিটো সম্পদেই আদানী আৰু আম্বানীক গতাই দিব ধৰিছে বিজেপিয়ে মোদী আৰু অমিত শ্বাহৰ বিজেপিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মোদী আৰু অমিত শ্বাহৰ বিজেপিক টকা দিয়ে আদানী আৰু আম্বানীয়ে আৰু সেইবাবেই আদানী আৰু আম্বানীৰ প্ৰতি ইমান মৰম বিজেপিৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক লৈ ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী লোকসভাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে মানিব লাগিব নিয়ম কোনো লোকক গ্ৰেপ্তাৰ কৰিলে জবাব লাগিব লিখিতভাৱে কি কাৰণত গ্ৰেপ্তাৰ কৰিছে সহজ ভাষাত জনাব লাগিব আৰক্ষীয়ে অপৰাধ যিয়েই নহওক কিয় আৰক্ষীৰ এয়া প্ৰাথমিক দায়িত্ব হ'ব লাগিব আৰক্ষী CBI ইডিলৈ লক্ষ্ণৌ ৰেখা বান্ধি দিছে উচ্চতম ন্যায়ালয়ে কি ভিত্তিত গ্ৰেপ্তাৰ কৰিছে বুজি পোৱা ভাষাত আৰক্ষীয়ে অৱগত কৰিব লাগিব মুম্বাইৰ হিট এণ্ড ৰাণৰ এক গোচৰত এটা ডাঙৰ নিৰ্দেশনা প্ৰকাশ কৰিছে ন্যায়ালয়ে লিখিত নিদিয়ালৈকে গ্ৰেপ্তাৰ কৰিলে সেয়া অবৈধ বুলি গণ্য কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী লোকসভাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড শীঘ্ৰে সাজু কৰক নথিপত্ৰ চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড 30 নৱেম্বৰৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই ৰিক্সাৰ ফৰ্ম ডিচেম্বৰ মাহত কৰা হ'ব আবেদনকাৰী অনলাইন ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কিদৰে ক'ত কৰিব আপুনি আবেদন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ লগতে দাখিল কৰিব লাগিব আবেদনকাৰীসকলক বাধ্যতামূলক নথিপত্ৰত বিসংগতি থকা আবেদন কৰি নাপাব বিনামূলীয়াকৈ ই ৰিক্সা অসম চৰকাৰৰ বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা বন্ধু বান্ধৱীসকল আপোনালোকে ই ৰিক্সাৰ বাবে কেনেকৈ আবেদন কৰিব আৰু কোনটো ফৰ্ম ফিল আপ কৰিব লাগিব সম্পূৰ্ণকৈ জানি লওক আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড ইয়াতে চাওক এখন ফৰ্ম আপোনালোকৰ ফিল আপ কৰিব লাগিব ইয়াতে চাওক ওপৰত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ই ৰিক্সা বাই মপেড আৰু এই দুটা সুবিধা আপুনি ল'ব পাৰিব এইটো ফৰ্মৰ জৰিয়তে আপুনি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব ইয়াতে চাওক সম্পূৰ্ণকৈ উল্লেখ কৰিছে নাম্বাৰ 1 ইয়াতে চাওক নেম ইন ফুল আপোনাৰ নেমটো সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব ইন ব্লক লেটাৰ তাৰ পিছত ইয়াতে ফাদাৰ নেমটো উল্লেখ কৰিব লাগিব তাৰ পিছত দেখাব ইয়াতে এড্ৰেছ আপোনাৰ এড্ৰেছ দিব লাগিব ভিলেজ পোষ্ট অফিচ তাৰ পিছত পিএছ ডিস্ট্ৰিক্ট পিন কোড এইখিনি কিন্তু আপোনাৰ নিজৰ এড্ৰেছ আপুনি নিজেই বহাই লৈ ল'ব পাৰিব তাৰ পিছত ইয়াতে 5 নম্বৰ আৰু 6 নম্বৰত নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ দেখা পাইছে ইয়াতে মেৰিড ষ্টেটাছ যদি বিবাহ হৈছে তেনেকৈ মেৰিড দিব আৰু যদি হোৱা নাই আনমেৰিড দিব তাৰ পিছত ইয়াতে 6 নম্বৰ উল্লেখ কৰিছে ফ্যামিলি এনুৱেল ইনকাম বছৰত কিমান টকা ইনকাম কৰে হেহে ইয়াতে আপোনালোকে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব যদি 1 লাখ টকা ইনকাম কৰে হেহে ইয়াতে বহাই দিব তাৰ পিছত তলত দেখা পাব আপুনি ষ্টেট ইফ এনি প্ৰিভিয়াছ বেনিফিট বাই আইটেম ৰিচিভড ফ্ৰম কাউন্সিল ভোট বাই কৰ্পোৰেশ্যন অৰ এনি গভৰ্ণমেণ্ট স্কিম আপুনি গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ স্কিমৰ সুবিধা পাইছে নেকি যদি পাইছে আপুনি ইজ বুলি দিব আৰু যদি পোৱা নাই নো বুলি ইয়াতে আপুনি সম্পূৰ্ণকৈ মেনশ্যন কৰি দিব তাৰ পিছত তলত আপুনি দেখা পাইছে কি নথিপত্ৰ ইয়াতে প্ৰয়োজন হ'ব সম্পূৰ্ণকৈ উল্লেখ কৰা আছে আৰু এই কেইখন নথিপত্ৰ থকাটো বাধ্যতামূলক নম্বৰ 1 আধাৰ কাৰ্ড নম্বৰ 2 ভোটাৰ কাৰ্ড নম্বৰ 3 ড্ৰাইভিং লাইসেন্স নম্বৰ 4 বাৰ্থ সাৰ্টিফিকেট এইখিনি প্ৰয়োজন হ'ব আৰু নম্বৰ 5ত SLC এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট সো এইখিনি হলে আপুনি কিন্তু কৰিব পাৰিব আবেদন তাৰ পিছত আপুনি দেখাব এখন ডিক্লাৰেশ্যন ফৰ্ম আৰু এইটো ফৰ্মৰ লগত দেখাব সিগনেচাৰ আপুনি কিন্তু ইয়াতে সিগনেচাৰ কৰিব লাগিব ইয়াতে আপুনি ডেটটো দি দিব প্লেছটো দি দিব আপুনি ডিস্ট্ৰিক্টৰ নাম্বাৰ আপুনি ভিলেজৰ নামটো ইয়াতে দি দিব পাৰে এনেকৈ আপুনি ফৰ্মটো ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনাৰ ফৰ্মটো কিন্তু অনলাইনত সাবমিট কৰিব লাগিব আৰু অনলাইনত আপুনি কেনেকৈ সাবমিট কৰিব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত দেখাই দিয়া হ'ব আপুনি এইটো ফৰ্ম ফিল আপ কৰি কেনেকৈ অনলাইনত সাবমিট কৰিব ইয়াতে চাওক কিন্তু সম্পূৰ্ণকৈ চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে ডকুমেণ্টখিনি আপোনাৰ অনলাইনত আপলোড কৰিব লাগিব ইয়াতে চাওক 8 নম্বৰ উল্লেখ কৰিছে ডকুমেণ্ট টু বি
আপডেটেড অনলাইন আৰু অনলাইনত আপুনি কেনেকুৱাকৈ ফৰ্মটো আপলোড কৰিব লগতে কেনেকুৱাকৈ নথিপত্ৰ দিব নিশ্চয় জনাই দিয়া হ'ব আৰু ডিচেম্বৰৰ পৰা অনলাইন পৰ্টেল মুকলি হ'ব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'